সেই কাপোৰকেইটা ইস্ত্ৰি লওঁ ভালকৈ পাই। এই বৰ কিবা এখন হৈ আছে, কাপোৰবোৰ ধুই পেলাই থৈ দিছোঁ, ইস্ত্ৰি মাৰি থৈ দিওঁচোন। বোৱাৰীকে আজি ভাতকেইটা বনাবলৈ কৈছোঁ। এই বতৰটো আজি গুমাইছে, আগৰ কেইদিন গৰম, আজি আকৌ কিবা ধুমুহা নে কিবা সেই আহিব বুলি শুনিছোঁ। অকণ অকণ কিনকিনীয়া বৰষুণ আৰম্ভ হ'লেই। কাপোৰবোৰ গোটেই জাপ নাইকিয়া কৰি পেলাই নহয় আমাৰ ৰিয়াঞ্চে। ঘৈণীয়েক সেই আনিলে যদিও এতিয়া সেই ময়ে আগৰ পৰা কৰি থাকোঁ, ইস্ত্ৰি কাপোৰ কানি ময়ে কৰি দিছোঁ আৰু। এই ঘৈণীয়েকক খবৰে নাই বাৰু, তাই যিহে আৰু আঞ্জা অকণ বনাব নাজানে, কাপোৰ গোটেই জ্বলাই পেলাব, সেইকাৰণে ময়ে কৰি আছোঁ। বোৱাৰী অ' বোৱাৰী, মা মাতিছিলে নেকি? অঁ মাতিছিলোঁ। হেৰি নহয়, আজি সোনকালে ভাতকেইটা পাতি দিয়া, বতৰ একদম বেয়া গুমাইছে। এই ধুমুহা চুমুহা আহিব নি ঠিক নাই। খাই লওঁ ভাতকেইটা, মোৰ হ'লে বেলেগ ভয় লাগে ধুমুহা আহিবলৈ। আৰু আমাৰ এটা ল'ৰা এটা ৰিয়াঞ্চৰ কথা কৈছোঁ, ফোন কৰি মাতি দিয়া আকৌ। তুমি ঘৈণীয়েকজনী হৈ পেলাই এনেকুৱা হ'লে কেনেকৈ হ'ব? ক'তনো ঘূৰি ফুৰিছেগৈ একদম, সেই নিউজে চিউজে ইউটিউবে পাইছোঁ বোলে গোটেই ধুমুহা আহিব হেনো। ফোন কৰি মাতা। অঁ ময়ো পাইছিলোঁ নিউজত ধুমুহা আহিব বুলি। মই এতিয়াই ফোন কৰোঁগৈ। তেখেতে অকণ ওলাই যাওঁ বুলি কৈছিলে তিনিআলি ফালে, কিবা বোলে মাংস অকণ লৈ আহিমগৈ। মাংস অকণতে তাৰ আধা ঘণ্টাতকৈও বেছি লাগে নে? হোৱাহে তিনিআলি, ফোন কৰি মাতি দিয়া। দিনকাল বেয়া বুজিছা, দিনকাল বেয়া। গৰমৰ কেইদিন খুব গৰম দি দিলে, একদম মানুহ মৰি যাওঁ হ'ল। এতিয়া এইকেইদিনত বৰষুণ দিছে, গাটো হাত পৰি গৈছে। কিন্তু আকৌ ধুমুহা চুমুহা আহিলে বিপদ, ঘৰৰ ভিতৰত সোমাই থাকিব লাগে। ফোন কৰি মাতি দিয়া। এইবোৰ ল'ৰা কিনো ক'ম আৰু, ডেকা লাং চাগে ঘূৰি ফুৰিব, এতিয়া বিয়া পাতিলে তেওঁ হুঁচ নাই একেবাৰে। অঁ শাহুমা, মই এতিয়াই ফোন কৰোঁগৈ। অকণমান খবৰ খাতি ৰাখিবা বুজিছা নাই, তোমাৰ খবৰেই নাই। অকণমান টানি ধৰিবা আকৌ, নহ'লে য'তে ত'তে ঘূৰি ফুৰিবগৈ, হেৰি কৰিবগৈ, বিপদত পৰিব। এৰাল চিগা গৰু নিচিনাকৈ অকণমান টানি ধৰিবা তুমি। ঠিক আছে মা, মই এতিয়াই ফোন কৰোঁগৈ আৰু আহিবলৈ কওঁ। যোৱা আৰু ক'বা যায় বুলি মায়ে মাতিছে বুলি সোনকালে। এইবোৰ ল'ৰা ক'ব নোৱাৰো আৰু ক'ত ঘূৰি ফুৰে, ক'ৰবাত চাগে লগৰ কেইটামান পাই পেলাই কেম্পত খেলিব ৰখি দিলে চাগে। এনেইতো যাবলৈ নাপায় আজিকালি, ডিউটিলৈ যায়। এতিয়া সেই পটককেনে লগ পালে আকৌ সেই ৰখি দিয়ে। লগৰকেইটাও কম নহয়। কিয় আজি ৰাস্তাত এটা মানুহো নাই? আৰে ঘপককে বৰষুণ জাক আহি গৈছে। আৰে বহুত জোৰছে আহি গ'ল দেখোন বৰষুণ জাক। ক'ত যাব এতিয়া, ঘৰলৈচোন আৰু অকণমান দূৰ আছে। মই বোলো আজি ইভিনিং ৱাকটো কৰি তিনিআলি ফালে যাওঁগৈ, সেই বুলি ভাবিছিলোঁ। এতিয়া মই ঘৰ পালে দেখোন আধা তিতি শেষে হ'ম দেখোন, গোটেইখন বতাহ সোমাইছে। কাৰোবাৰ ঘৰতে সোমাই দিমগৈ যাওঁ, নহ'লে যিখনহে বিজুলী মাৰিছে ভয়ে লাগে। আৰু শীত পৰিছে যেন পাইছোঁ দেই, কাটুং মাৰিছে মূৰত। দহটা আগলৈ নাযাওঁ দেখোন, বহুত বৰষুণ দিছে। ইমান দূৰ আহিলোঁ যেতিয়া যাওঁ নহ'লে। কিন্তু মৰখক লাগিছে এইটো ভাগক গাহৰি মাংস খাবলৈ। আজি নাখালেও হয় ইমান বৰষুণত। ঠাণ্ডা ঠাই গাহৰি খাই বৰষুণ দিলে গাহৰি খাবলৈ মন যায় মোৰ। এই মস্ত শিল পৰিছে দেখিছা নাই বাৰু, মূৰে চূৰে কাটুংকৈ। আৰু ডাঙৰ শিল পৰিবলৈ হ'লে মৰিলোঁ আৰু, মোৰ ঘূৰাই হৈ পৰিব লাগিব ইয়াতে। তাকে ভাবিছোঁ ইমান ডাঙৰকৈ গাজিছেও, যাওঁগৈ নেকি উভতি পেলাই। সেই ভাইটিহঁত, অঁ এইটোচোন জীয়াৰ ককায়েক ৰিয়াঞ্চ দা। বৰষুণত গোটেই টিকি দেখোন জুপুৰি হৈ গ'ল। অ' ৰিয়াঞ্চ দা, ক'ত যায় আপুনি এই বৰষুণত? ক'ত যায় মানে? তিনিআলিলৈ আহিছিলোঁ মাংস অকণ নিবলৈ, তাৰপিছত কেৰম অলপ খেলিলোঁ, দেৰি হৈ গ'ল। এতিয়া বৰষুণত মই ইফালেও যাব পৰা সিফালেও যাব পৰা নাই, গোটেই শিলবোৰ মূৰতে পৰিছে, ক'ত যাওঁ বাৰু? হয় নেকি? আপুনি দেখোন এইটো ৰাস্তাত বেছিকৈ সোমাই আহিলে আমাৰ গাঁৱৰ ফালে। এতিয়া সেই আপোনাৰ ঘৰলৈ বহুত দূৰ হ'ব দেখোন। মই ধুমুহা আৰু বৰষুণৰ কোবত গমেই নাপাওঁ কোনফালে আহিছোঁ। দৌৰি দিলোঁ খুব মতে ৰাস্তা এটা পাই, এইফালে গুচি আহিলোঁ নেকি মই? অঁ তোন আপুনি আমাৰ ঘৰফালে ৰাস্তাটোত গুচি আহিলে এতিয়া। আহক আমাৰ ঘৰলৈকে আহক, আমাৰ ঘৰ ইমান দূৰত নহয় নে, এইখিনি বাৰু ওচৰতে। অঁ দাদা আহক। এই ধুমুহাখনত গছৰ ডাল চাল ভাগিবলৈ হ'লে কিন্তু দিগদাৰ আছে। ব'লা তেন্তে, মোৰ যে মোবাইলটোতো চাৰ্জ নাই, আৰু মোবাইলটো তেতিয়া বুলি পলিথিনে পেক কৰি মই পকেটত ভৰাই দিলোঁ। এতিয়া ফোন চোনো অহা নাই, নেটৱৰ্ক, আৰু মোৰ পৰাও যোৱা নাই। মাজতে এবাৰ চেলিনাই ফোন কৰিছিলে মানে মোৰ মানুহজনীয়ে, তাৰপিছত মই কথা পাতিবই নোৱাৰিলোঁ, হেল্ল' কৰিলোঁ, ফোনটো কাট খাই থাকিল। সম্ভৱতঃ ধুমুহা বতাহ অহাৰ কাৰণে নেটৱৰ্ক প্ৰব্লেম হৈছে। এই ধুমুহা কোবত আমাৰ ঘৰ ফালে কালিৰ পৰা কাৰেণ্টেই নাই। আমি যে মোবাইল চোবাইলবোৰ চব দোকানতহে চাৰ্জ দিওঁগৈ, যিখন বতৰ বেয়া হৈছে কাৰেণ্টো নাই পাই। দাদা আহক ইমানকৈ তিতি থাকিব নালাগে, বেমাৰ হ'ব আহক। অঁ দাদা আহক ব'লা বহুত জোৰেকৈ আহিছে বৰষুণ, শিলগুটি বহুত ডাঙৰ পৰিছে। সেই প্ৰভু কালবোৰ ধান কৰিছোঁ, পাই উৰি যাম যেনহে লাগিছে আৰু। ঐ নবীন জল্দি আহ, বৰষুণৰ প্ৰকোপটো আৰু বেছি হৈ গৈছে। দাদা এতিয়া আমি দৌৰিব লাগিব, আহক। অঁ ব'লা। हे प्रभु कृष्ण जगन्नाथम प्रेमानंदी, ये क्या हुआ? ये कॉलन में पानी आ गया, गमछा भी खुल गया मेरा। लेंगती यही কি হ'ল বোলাটো? মা আপুনি চিন্তা নকৰিব, ৰিয়াঞ্চ আহিব। মই ফোনটো কৰোঁতে হেল্ল' বুলি কৈছিলে নহয়, তাৰপিছত কাট খাই থাকিলে বাৰু। যিখন ধুমুহা বনিছে ঐ বাহিৰত, ভয়ে লাগিছে, গছ চছ ভাগিছে ইমান। মা তুমি চিন্তা নকৰিবা, দাদা পাবহি, চিন্তা নকৰিবা তুমি। অঁ মা চিন্তা নকৰিব, আহিব। আপুনি চুপ থাকক। নিজৰ সেই মানুহজনক চম্ভালিব নোৱাৰে, যাবলৈ মানা কৰিব নোৱাৰিলে বতৰ চতৰ বেয়া দেখি। এতিয়া আহিব কৈ থাকক।
ক'তবা ফচি আছে দাদা ঠিক নাই চব এইজনী কাৰণে হৈছে এইজনী এখন চম্ভালিব নোৱাৰে তাক যাবলৈ মানা কৰিব নোৱাৰিলে একো ভালেই নাই আনলাকি শেষ এই অহাপাহে অমংগলবোৰ হৈ আছে আমাৰ ঘৰত এয়া আপুনি কি কৈছে শাহুমা মই কি কৰিছোঁ মইতো একোৱে কোৱা নাই তেখেত নিজে ওলাই গৈছে আৰু মই ফোন লগাই আছোঁ বাৰে বাৰে ফোনটো এতিয়া ছুইচ অফ হৈ গ'ল মোৰ চিন্তা লাগিছে মোৰ চিন্তা নলগা নহয় নহয় আপোনালোকে কি ভাবিছে মই কি নিজৰ মানুহজনৰ কথা চিন্তা নকৰোঁ নেকি ইমান ডাঙৰ ধুমুহা বতাহ বৰষুণ ক'তনো আছে গৈ মোৰ ল'ৰাটো কি অৱস্থাত আছে এতিয়া 10টা বাজিলে ৰাতি এতিয়ালৈকে একো খা খবৰ নাই আৰু বৰষুণ এৰাৰ নামেই লোৱা নাই ইমানেই বেছি বৰষুণ দিছে বাহিৰত কিবা চালেও একো ধৰিবই পৰা নাই কি হৈ আছে বাহিৰত গছ চছ ভগাৰ শব্দহে শুনিছোঁ কেৰেক কাৰাক ইমান ভয় লাগিছে নহয় মোৰ মোবাইল চবাইলেও কাম কৰা নাই একো নেটৱৰ্ক চেটৱৰ্ক একোৱেই নাই খুটিও নাই নেটৱৰ্ক মোৰ যে চিন্তাহে লাগিছে সময়বোৰ বেছি হৈ গৈছে ইমান চাগে একো কামেই নাই আজি নেটৱৰ্কটো নাই যি নাই ধুমুহা অহাৰ লগে লগে নেটৱৰ্ক চেটৱৰ্ক চব বন্ধ হৈ থাকিলে ক'ত যে কেনেকৈ আছেগৈ তেখেতে মোবাইলটো ভালকৈ বোলো চাৰ্জ দি লৈ যাওক বুলি কৈছিলোঁ চাৰ্জ দিও নিনিলে এতিয়া যে ফোনতো কথা পাতিব পৰা নাই ফোনটো যদি ভালকৈ কথাটো ক'ব পাৰিলেহেঁতেন তেতিয়া আমি নিশ্চিন্ত হৈ থাকিলোহেঁতেন মই বিচাৰি যাওঁগৈ নেকি ল'ৰাটো ক'ত নগ'লৈ মোক ছাতি এটা দে মই যাওঁ ওলাই যাওঁ মা তুমি পাগল হৈছা নেকি তোমাক এই ধুমুহা বতাহৰ মাজত মই কিয় যাবলৈ দিম দাদা এনেও ক'ৰবাত দোকান নহ'লে কাৰোবাৰ ঘৰত সোমালে চাগে তুমি ইমান কিয় চিন্তা কৰিছা নালাগে যাব অঁ শাহুমা আপুনি ওলাই যাব নালাগে ৰিয়াঞ্চে ক'ৰবাত সোমালে চাগে চোকান ঘৰ নহ'লে কাৰোবাৰ ঘৰতো সোমাব পাৰে এনেও ছেফলিয়ে আছে আপুনি চিন্তা নকৰিব আপুনি ওলাই যাব নালাগে ইমান ধুমুহা বতাহৰ মাজত সেই ভগৱান ল'ৰাটোক ভালে কুশলে ঘৰ পঠিয়াই দিয়া পায় মই যে চিন্তাতে মৰিছোঁ আৰু মোৰ এতিয়া এইখিনিতে প্ৰেছাৰ ষ্টপ নহ'লেহে ৰক্ষা শাহুমাই আজি প্ৰেছাৰ পিল নাই খোৱা নেকি বাৰু অঁ তুমি প্ৰেছাৰ পিলটো নাখালা নেকি শাহুমা আপুনি বেছি চিন্তা কৰিছে ব'লক ভিতৰলৈ ব'লক প্ৰেছাৰ পিলটো খাই ল'ব ব'লক পানী এগিলাচ আনি দিয়া মই প্ৰেছাৰ পিলটা খাই লওঁ চিন্তাহে লাগিছে আৰু এঘণ্টামান চাই লওঁ নহ'লে মই নিজে ওলাই যাম ৰিয়াঞ্চক বিচাৰিবলৈ কি যে হৈছে নহয় সঁচাকৈ ভয়হে লাগিছে আৰু সেই ভগৱান তেখেত য'তেই আছে ভালকৈ ৰাখিবা আৰু বতাহ এটা কমিলে যাতে ঘৰলৈ ঘূৰি আহে আৰু সেই ভগৱান মই চাকি এগছে দিওঁগৈ যাওঁ ধূপ ধূনা জ্বলাওঁগৈ ল'ৰাটো ভালে কুশলে ঘৰ পঠিয়াওঁ নহ'লে ফোন এটা হ'লেও হওক আৰু নহ'লে মোৰ জীয়াটো উৰি যাওঁ কৈছে মই মাক যদিহে জানো মোৰ কেনেকুৱা লাগিছে মা তুমি ভিতৰলৈ বোলাচোন ব'লা প্ৰেছাৰ পিল দেখাই অকণ শুই দিবা বোলা ধুমুহাখন কমা যেন লাগিলে এনেও দাদা ঘূৰি আহিব দাদা যেতিয়া আহিব মই তোমাক উঠাই দিম বোলা অঁ শাহুমা ব'লক ভিতৰলৈকে ব'লক আপুনি বেছি নকৰিব আপোনাৰ কাৰণে যি হ'ব লাগে চব হৈছে আপুনি যদি অলপ বুজালেহেঁতেন নালাগে যাব বুলি ক'লেহেঁতেন দাদা এনেও নগ'লহেঁতেন জিয়া তুমি মোক এনেকুৱা কিয় কৰিছা মই তোমাক কি কৰিম মই তোক পঠিয়াই দিয়া নাই ৰিয়াঞ্চক তেখেতে নিজে যাওঁ বুলি কৈছে আৰু মইতো মানা কৰিব নোৱাৰোঁ ক'ৰবাত গ'লে মইতো বান্ধি ৰাখিব নোৱাৰোঁ তেখেতক মোৰ কি ভয় লগা নাই মোৰ কি চিন্তা লগা নাই মোক যে তোমালোকে এনেকুৱা ব্যৱহাৰ কৰিছা আৰু তেখেত ভালকৈ আছে মই ফোনটো কৰোঁতে হেল্ল' বুলি ধুনীয়াকৈ কৈছে আৰু কিবা এটা ক'বলৈ লওঁতে ফোনটো কাট খাই গ'ল মই জানো ভগৱান আছে তেখেত ভালকৈ আছে মই সেইকাৰণে বেছি চিন্তা কৰা নাই মোৰ ভগৱানৰ ওপৰত পুৰা বিশ্বাস আছে বেয়া চিন্তাবোৰ মনলৈ নানিব শাহুমা যিমানেই বেয়া ভাবিব সিমানেই বেয়া হ'ব সদায় পজিটিভটো ভাবিব ভালকৈ ভাবক ভগৱানে আমাক সহায় কৰিব ভাল হ'ব ৰিয়াঞ্চ ধুনীয়াকৈ কুশলে ঘূৰি আহিব তেনেদৰে ভাবক দেখিব সঁচাকৈ ধুনীয়াকৈ ঘূৰি আহিছে ৰিয়াঞ্চ বোৱাৰী তুমি ঠিকে কৈছা ভগৱান আছে মই ভগৱানকে ভাবিছোঁ আৰু বিচনাখনতে অকণ পৰি দিওঁগৈ বতাহ চাক কমিলে মোক উঠাই দিবা দেই বন্ধুসকল আজি পুৰা ধুমুহা বতাহ বৰষুণ ঘূৰ্ণি বতাহ আমাৰ ইয়াত ৰিয়াঞ্চ ওলাই গৈছিলে মাংস অকণ আনিবৰ কাৰণে এতিয়ালৈকে ঘূৰি অহা নাই যাওঁতেতো 7মান বজাতে ওলাই গৈছিলে এতিয়া 10টা বাজিলে তাকে আমি চিন্তা কৰি আছোঁ কিন্তু আমি সদায় ভগৱানক বিশ্বাস ৰাখোঁ ভগৱানৰ ওপৰত বিশ্বাস আছে বাবে আমি এনেদৰে জীয়াই আছোঁ আৰু ৰিয়াঞ্চো ভালদৰে আছে যদি আপোনালোকে চাবলৈ বিচাৰে অহা খণ্ডত ৰিয়াঞ্চ কেনেকৈ আহিল নে নাহিল ৰিয়াঞ্চৰ লগত কি হ'ল ৰিয়াঞ্চ কি হ'ব কি নহ'ব আগলৈ চাবলৈ কিন্তু নাপাহৰিব দেই বন্ধুসকল ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব আৰু আজি খণ্ডটো যদিহে ভাল লাগিছে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ঠাইত ধুমুহা বতাহ আহিছে নে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব